মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এই এক্সামটোত তোমালোকক কিছুমান পোৱালি নাম দিয়া থাকিব আৰু সেই নামটোৰ যিটো পোৱালিক আমি কি বুলি ক'ম। ঠিক আছে, ধৰা হ'ল আমি এটা ফ্ৰক বুলি কওঁতে কি হৈছে ভেকুলীৰ পোৱালিটোক আমি কি বুলি ক'ম, তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে। চ' তেনেকুৱাকে আহিলে তোমালোকে পাৰা, তাৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি কৰিবা, তোমালোকে ভালদৰে ভিডিঅ'টো চাবা। ঠিক আছে, এতিয়া তোমালোকে প্ৰথম ফ্ৰক দেখা পাইছা, ফ্ৰগৰ পোৱালিটোক কি বুলি কম, আমি টেডপল বুলি ক'ম। ঠিক আছে, ফ্ৰক মানে ভেকুলী, তাৰ পোৱালিটোক কেনেকুৱা টেডপল বুলি ক'ম। নেক্সট হ'ল হেন মানে হৈছে কি হয়, মাইকী কুকুৰা। এই কুকুৰাৰ পোৱালিটোক কি বুলি ক'ম, আমি চিক বুলি ক'ম। ঠিক আছে, হেন চিক। তোমালোকৰ কিতাপতো আছে, এইটো তোমালোকে পাইছা, তেনেকুৱা ডাকলিং তেনেকুৱাকে পাই আহিছা, হয় নে? নেক্সট হৈছে কেট মানে হৈছে মেকুৰীৰ পোৱালিটোক কি বুলি ক'ম, আমি কিটেন বুলি ক'ম। কি বুলি ক'ম, কিটেন, কেট কিটেন। তাৰপিছত নেক্সট হ'ল ৰেবিট, তোমালোকে ছবিটো দেখা পাইছা, ৰেবিট মানে শহাপহু, কাণ দুখন যে এনেকুৱা দীঘল, এইটো শহাপহুৰ যিটো আমি পোৱালিটোক কি বুলি কম, বান্নী বুলি ক'ম। ঠিক আছে, শহাপহুৰ পোৱালিটোক বান্নী বুলি ক'ম। নেক্সট হৈছে আমি পালো কি হৈছে এলিফেণ্ট। ঠিক আছে, এলিফেণ্ট বুলি কওঁতে আমি কি হ'ব, হাতীৰ পোৱালিটোক কি বুলি ক'ম, কাফ বুলি ক'ম। ঠিক আছে, হাতীৰ পোৱালিটোক কাফ বুলি ক'ম। নেক্সট তোমালোকে দেখা পাইছা টাইগাৰ মানে কি, বাঘ। ঠিক আছে, টাইগাৰৰ যিটো পোৱালিটো, সেইটো পোৱালিটোক কি বুলি ক'ম, আমি টাইগাৰৰ পোৱালিটোক কাব বুলি ক'ম। ঠিক আছে, কি বুলি ক'ম, কাব। নেক্সট হৈছে ডাক মানে কি হয়, ডাক মানে হৈছে হাঁহ, হয় নে নহয়? হাঁহটো দেখা পাইছা তোমালোকে, এতিয়া হাঁহৰ পোৱালিটোক কি বুলি ক'ম, আমি ডাকলিং বুলি ক'ম। ঠিক আছে, ডাকলিং। নেক্সট হৈছে এইটো চিপ মানে কি হয়, চিপ মানে হৈছে ভেড়া ছাগলী, হয় নহয়, ভেড়া। আৰু ভেড়াৰ পোৱালিটোক কি বুলি ক'ম জানানে, এইটোক আমি লেম্প বুলি ক'ম। কি বুলি ক'ম, লেম্প। নেক্সট আহিল আমাৰ কি হ'ব, নেক্সট আহিল আমাৰ এইটো কি দেখা পাইছা তোমালোকে, নেক্সট ফটোটো টৰ্টইছ বুলি দেখা পাইছা, হয় নে? টৰ্টইছ মানে হৈছে হেটছলিং। ঠিক আছে, এইটো কি বুলি ক'ম, হেটছলিং। তাৰপিছত নেক্সট পোৱালিটো, নেক্সট জীৱটো কি হৈছে, এইটো হৈছে কুকুৰ। তোমালোকৰ কুকুৰ আছে নে? আছে নিশ্চয়। গতিকে কুকুৰৰ পোৱালিটো কি বুলি ক'ম জানানে, এইটো আমি পাপ্পি বুলি ক'ম। ঠিক আছে, কি বুলি ক'ম, পাপ্পি। তাৰপিছত নেক্সট আহিল কি আহিল, এইটো তোমালোকৰ ঘৰত সকলোৰে আছে, কি আছে, এইটো কাউ, গৰুৰ পোৱালিটোক কি বুলি ক'ম, আমি গৰুৰ পোৱালিটোক ক'ম কাফ। ঠিক আছে, কাফ বুলি ক'ম। নেক্সট হৈছে বাটাৰফ্লাই মানে কি হয়, পখিলা হয়, হয় নে নহয়, পখিলা হয়। আৰু পখিলাৰ পোৱালিটো কি হয়, তোমালোকে কমেন্ট কৰি মোক জনাবা। ঠিক আছে, কি হয় তোমালোকে মা দেউতাক সুধি মোক কমেন্ট কৰি দিবা। ঠিক আছে, তোমালোকে কবা যে পখিলাৰ পোৱালিটোক আমি কি বুলি কম। ঠিক আছে, মই নেক্সট ক্লাছত কম বাৰু এনচাৰটো হৈছে নে নাই। আৰু তোমালোকে এটা কাম কৰিবা, এইকেইটা মই দিছোহে, আৰু তোমালোকৰ কিতাপত থকা এনেকুৱা যদি পোৱালি আৰু তাৰ নাম আছে তোমালোকে চাবা। আৰু এই পৰীক্ষাটোৰ কাৰণে তোমালোকে কিতাপৰ পৰা অলপ বেছিকৈ দিয়া হ'ব, গতিকে কিতাপত তোমালোকে ছাৰ বাইদেৱে যিমানখিনি পঢ়াইছে সকলোবিলাক এবাৰ ভালদৰে চাবা। ঠিক আছে, আৰু কিবা নোৱাৰিলে মোক কমেন্ট কৰি জনাবা। ঠিক আছে, আজিলৈকে বাই। তোমালোকে নিজৰ কিতাপখন অলপ ভালদৰে পঢ়িবা এই পৰীক্ষাটোৰ কাৰণে। ঠিক আছে, বাই। নেক্সট এটা ক্লাছত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে।